নমস্কাৰ বন্ধুসকল, আজি মই আহিলোঁ হানচৰা ষ্টাফ লাইনত স্নেক ৰেস্কিউ কৰিবৰ কাৰণে। আৰু মোক কোৱা মতে মানে পেণ্টৰ ভিতৰত সাপ সোমাই আছিলে, মানে পেণ্টৰ পকেটৰ ভিতৰত। মই ভাবিলোঁ সৰু সাপ হ'ব, গৈ দেখিলোঁ যে সৰু নহয়, এটা ডাঙৰ চকৰি ফেটি মানে এই পেণ্টৰ পিছপিনে সোমাই আছে, পেণ্টৰ কাপোৰৰ মানে ভিতৰত। তাৰপিছত মই তাক লাহেকৈ কাপোৰখিনি আঁতৰাই চালোঁ আৰু আঁতৰাই কিনে তাক মানে লাহেকৈ ষ্টিকডাল দি নেগুটো টানি আনি কিনে তাক ধৰিলোঁ। আৰু এইটো এটা চকৰি ফেটি সাপ, যোনটো বিষাক্ত সাপ হয়। ইংলিছত ইয়াক মন'ক্লেট কব্ৰা বুলি কয়। আৰু এইটো হাইলি ভেনামাছ স্নেক। আৰু সাপৰ মানে তেনেকুৱাই, সিহঁতি য'ত সুবিধা পায় তাতে সোমাই বহি দিয়ে আৰু তাতে লুকাই দিয়ে, মানে কাৰণ সিহঁতি মানুহৰ পৰা ভয় খায়। আৰু মানুহে ভাবে যে সাপ এনে কামোৰে, যিমান জন্তু আছে কোনো জন্তু এনে কাৰো ক্ষতি নকৰে। সিহঁতি দুখ পালে বা ভয় খালে কাৰোবাক কামোৰে বা ক্ষতি কৰে। সেইটো কাৰণে ভয় খাবলগীয়া নাই। এনেকুৱা সাপ চাপ ওলালে আমাৰ নিচিনা ৰেস্কিউৱাৰ আছে, আমাৰ নিচিনা ৰেস্কিউৱাৰক আপোনালোকে যোগাযোগ কৰক। আৰু সাপটো মই ভালকৈ তাত ৰেস্কিউ কৰি কিনে এতিয়া ইয়াক মেলিবলৈ লৈ আহিলোঁ। আৰু এতিয়া ইয়াক মই মেলি আছোঁ যে সি আকৌ নিজৰ স্থানলৈ গুচি যাওক, মানে নিজৰ আকৌ জেগালৈ গুচি যাওক। কাৰণ মানে সি ঘৰত মানে কেনেবাকৈ সোমাই আহিছিলে লুকাবৰ কাৰণে। ইয়াৰ পিছত মই ইয়াক মেলি দিলোঁ, সি গ'লগৈ।